ভকতৰ নিধি হৰিৰ স্মৰণে আৰম্ভৰ শোক সিদ্ধি আৰু মোৰে সাৰ কীৰ্তন শুনি লোকায়ে শংকৰে ৰচিলা ব্ৰহ্ম পুৰাণ কচাই মুনিগণে ব্ৰহ্মাত্ৰ পোচিলা প্ৰণিপাতে ক্ষেত্ৰৰ মহিমা কহিও মাতে কিবা হেতু ইন্দ্ৰদুম্ন ৰাজা শুদ্ধ চিতে কৰিলন্ত অশ্বমেধ উৰেষা পুৰিতে বন্ধাইল অদ্ভুত দৌল আশ্চৰ্য মহিমা ৰাম কৃষ্ণ সুভদ্ৰাৰ সজাইল প্ৰতিমা কিবা হেতু দৌল তথাপিলা নৰেশ্বৰ সমস্ত বিতান্ত কহি লোক সৃষ্টি কৰ কৃষ্ণ কৃষ্ণ পৰম শ্ৰদ্ধা গুৰু সমস্ত সবাৰ সেই চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ আৰু এই আসনত উপবিষ্ট হৈ মহাকীৰ্তনৰ কিছু আলোচনা কৰিবৰ কাৰণে যাওঁতে জানিতে অজানিতে হয়তো আমাৰ অনেক দুখ ত্ৰুটি হ'ব সৰ্ব দুখ ত্ৰুটি আপোনাসৱে নিজৰ দাসৰু দাস বুলি আমাক যেন আপোনাসৱৰ চৰণ তলতে ঠাই দি যেন কৃপা কৰে এই গুৰু সমস্ত উৰেষা বৰ্ণন মহাকীৰ্তন এই অধ্যায়টো শংকৰদেৱ গুৰুজনাই ব্ৰহ্মপুৰাণৰ পৰা তেখেতে এই কীৰ্তন ভাগ যুগুত কৰিছে আৰু আমাৰ সমস্ত এই কীৰ্তনৰ জৰিয়তে জগন্নাথ প্ৰভুৰ যিটো মহিমা সেই মহিমাটো বৰ্ণন কৰিছে জগন্নাথ বুলি ক'লে নিশ্চয় আপোনালোকে জানিব যিটো আমাৰ ব্যাকৰণগত অৰ্থ জগতৰ নাথ সেইজনকে কোৱা হৈছে জগন্নাথ কিন্তু আধ্যাত্মিকত প্ৰভু ভগৱন্তে চাৰিটা যুগত চাৰিটা নামেৰে গোটেই যুগক তেওঁ পৰিচালনা কৰি আছে বা প্ৰতিনিধিত্ব কৰিছে যদিও প্ৰভু ভগৱন্তৰ সহস্ৰ নাম আছে সহস্ৰ নামেৰে তেওঁ বৰ্ণনা কৰে কিন্তু তথাপিও যুগৰ সাপেক্ষে তেওঁ চাৰিটা যুগত চাৰিটা নামেৰে সমস্ত জগতক তেওঁ ৰক্ষা কৰি আছে সত্য যুগত হ'ল হৰি তেতা যুগত ৰাম দাপৰত কৃষ্ণ আৰু কলিত জগন্নাথ এই চাৰিটা যুগৰ চাৰিটা নামে আজি জগতক তেওঁ প্ৰতিনিধিত্ব কৰিছে আৰু আজি আমাৰ কীৰ্তনত জগন্নাথৰ যিটো মহালীলা বৰ্ণন এই বৰ্ণনটো কলিযুগৰ নৰসকলক উদ্ধাৰৰ কাৰণে তেওঁ এই জগন্নাথ নামেৰে তেওঁ এই মহালীলা কৰিলে কিন্তু স্বৰূপতে ক'বলৈ গ'লে জগন্নাথ এটা নাম কিন্তু জগন্নাথ এটা মূৰ্তি নহয় বা জগন্নাথ এটা নিৰ্দিষ্ট অৱতাৰ নহয় নৰৰূপী নাৰায়ণ যেনেদৰে ঠিক তেনেকৈ এটা ভগৱন্তৰ মহা অৱতাৰতেই এই জগন্নাথৰ স্বৰূপটোহে তেওঁ প্ৰকাশ কৰে কিন্তু এয়াই জগন্নাথৰ মূৰ্তি বুলি ক'বলৈ যাওঁতে তাৰ ভিন্নতা ৰূপ এটা আছে যেনেকৈ এই জগন্নাথৰ ৰূপত আমাৰ যিটো আমাৰ কাল্পনিক এটা ছবি আহে সেই ছবিটোত তিনিটা মূৰ্তি আহে কৃষ্ণ সুভদ্ৰা আৰু বলোৰাম বাৰু যি কি নহওক তাৰ আধ্যাত্মিক আৰু পাৰমাৰ্থিক তত্ত্ব ভিন্ন গতিকে সেইটো দিশ সময় সাপেক্ষে বা আলোচনা হ'ব কিন্তু এতিয়া আমাক যি জগন্নাথক আজি আমাৰ কলিযুগৰ নৰকসকলে
ঈশ্বৰৰ মহা ৰহস্যৰ তত্ত্ব আজিও বিচাৰিবলৈ প্ৰযত্ন কৰি আছে। সেই জগন্নাথ নিৰ্মাণ হোৱাৰ যিটো অলৌকিক আৰু অতি মনোমোহা কাহিনী, এই কাহিনীটোক আজি শংকৰদেৱ গুৰুজনাই ব্ৰহ্মপুৰাণৰ পৰা তেওঁ এই আখ্যানটো যুগুত কৰি আমাক সমস্তক দিছে। আৰু আমাৰ এই উৰেষা বৰ্ণনৰ প্ৰথম কীৰ্তনতে এতিয়া এই পবিত্ৰ যিটো ক্ষেত্ৰৰ মহিমা, এই মহিমাৰ কথাটো আলোচনা হৈছে। এই আলোচনা ক'ত হৈছে? যে ব্ৰহ্মলোকত হৈছে, সত্যলোকত। ব্ৰহ্মাৰ আগত মুনিসকলে প্ৰশ্ন কৰি আছে। সেই প্ৰশ্নৰ ভিত্তিত আজি এই আখ্যানৰ শুভাৰম্ভ ঘটিছে। এতিয়া সেই মুনিসকলে ব্ৰহ্মাৰ আগত সুধিছে, প্ৰশ্ন কৰিছে, হে প্ৰভু, যে জগতৰ জীৱবিলাকেতো মুক্তি পাব লাগে, কাৰণ সংসাৰলৈকে যে জীৱবিলাক আহিল, জীৱবিলাকটোতো এনেই কৰ্ম কৰিবৰ কাৰণেতো অহা নাই। কৰ্ম কৰিব লাগিব সঁচা, কিন্তু কৰ্মৰ পিছত তেওঁলোকৰ ফলটো কি হ'ব লাগে? প্ৰকৃততে এই জীৱবিলাকে মুক্তিৰ ব্যৱস্থাৰহে সংসাৰলৈকে আহিব লগা হয়। গতিকে কেনেকৈ মুক্তি পোৱাৰ ব্যৱস্থা লৌকিকত সম্ভৱ হ'ব পাৰে, তাৰ বিষয়ে বিভিন্ন পন্থ আছে। 4টা যুগত 4 প্ৰকাৰে মুক্তি পাব পাৰে। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দাপৰত পূজা, কলিত হৰিনাম। কিন্তু এই কথাটোকো জানে যে এই 4টা যুগত 4টা ব্যৱস্থাই যদিও মুক্তি পোৱাৰ ব্যৱস্থা আছে, কিন্তু সমস্ত জীৱৰ কাৰণে, সমস্ত নৰৰ কাৰণে এইটো সম্ভৱ নহয়। অকল নৰসকলেহে যে মুক্তি পাব লাগিব এইটো কথাটো নহয়, অন্যান্য জীৱসকলেওতো মুক্তি পাব লাগে। গতিকে সেইকাৰণে মুনিসকলে সহজ উপায় এটা বিচাৰিছে, যে এনেকুৱা এখন ক্ষেত্ৰ এই সৃষ্টিত আছে নেকি, য'ত গ'লে পাপী তাপী সমস্ত জীৱই সেই ঠাইখনৰ উপস্থিত হোৱাৰ লগে লগেই মুক্তি পাব পাৰে। গতিকে তেওঁলোক বিস্তৰভাৱে জ্ঞানো অৰ্জন কৰাৰ প্ৰয়োজন নাই, ধ্যান তপস্যা এই সমস্ত কৰাৰো প্ৰয়োজন নাই, নাম লোৱাৰো কোনো কাম নাই, যদিহে সেইখন ঠাইত উপস্থিত হয়। তেনেকুৱা পুণ্যক্ষেত্ৰ ক'ৰবাত আছে নেকি? এই প্ৰশ্নটো সুধি সমস্ত জীৱৰ কাৰণে কল্যাণৰ যিটো ব্যৱস্থা এতিয়া আমাক দিবৰ কাৰণে ব্ৰহ্মাৰ সভাত এই মহা আলোচনাটো চলিছে। সেইকাৰণে কৈছে যে মুনিগণে ব্ৰহ্মাত পচিলা প্ৰণিপাতে, ক্ষেত্ৰৰ মহিমা আবে কহিও আমাতে, কিবা হেতু ইন্দ্ৰদ্যম্য ৰাজা শুদ্ধ চিতে, কৰিলন্ত অশ্বমেধ উৰেষা পুৰীতে। এতিয়া লগতে আকৌ কৈছে যে ইন্দ্ৰদ্যম্য ৰজা নামৰ এই ৰজাজনে যে উৰেষাপুৰীত এটা অশ্বমেধ যজ্ঞ কৰিছিল। কিন্তু আমি জানিছোঁ বা আমি শুনিছোঁ যে তেওঁ সেই উৰেষাপুৰীত এটা মহা উদ্দেশ্য সাধনৰ কাৰণে সেই যজ্ঞটো কৰিছিল। এই যজ্ঞটোৰ ফল কি হ'ল বা যজ্ঞটোৰ আচল তাৎপৰ্যটো কি হ'ল? আনে যে সেই যজ্ঞটো কৰিব নোৱাৰিলে বা নকৰিলে, কেৱল ইন্দ্ৰদ্যম্য ৰজাই যে কৰিলে। গতিকে এই বিষয়ে জানিব লাগিব যে বন্ধাইল অদ্ভুত দৌল আশ্চৰ্য মহিমা, ৰামকৃষ্ণ সুভদ্ৰাৰ সজালা প্ৰতিমা। কি ৰাম কৃষ্ণৰ সুভদ্ৰাৰ প্ৰতিমা সাজে আশ্চৰ্যকৰ এক মহা দৌল তাত নিৰ্মাণ কৰিলে। আৰু যি দৌলত বা যি মন্দিৰত সেই 3 মূৰ্তিক দৰ্শন কৰিলেই কলিযুগৰ নৰসকল বোলে তৰণৰ উপায় পাই যায়। গতিকে কিহৰ কাৰণত ইন্দ্ৰদ্যম্য ৰজাই সেই ঠাইত এনেদৰে মন্দিৰ পাতিব লগা হৈছে? গতিকে এই বিষয়ে আমি জানিব লাগে। কিবা হেতু দৌলত থাপিলা নৰেশ্বৰ, সমস্ত বৃত্তান্ত কহিও সৃষ্টি কৰ। যে কি কাৰণতনো এই 3 দেৱক তেওঁ কি সন্ধিখনত স্থাপন কৰিব লগা হ'ল, এই গোটেইখিনি কথা আমি জানিব লাগিব। ক'ৰ পৰা জানিব লাগিব? এতিয়া পৰম পিতা ব্ৰহ্মাৰ মুখৰ পৰা জানিব লাগিব। গতিকে এইখিনিতে আমাৰ সৃষ্টিতত্ত্বত এটা কথা উল্লেখ আছে, জগতত নোপোৱা জ্ঞান
জগতত নোপোৱা কোনো সমিধান আমি সাধাৰণতে কাৰ ওচৰত সহজতে আমি বিচাৰিবলৈ যাওঁ নিজৰ পিতৃৰ ওচৰলৈ যাওঁ হয়নে আমাৰ অজ্ঞানী মানসিকতাই কয় যে মোৰ পিতৃৰ সমান জ্ঞানী কোনো নাই পিতৃৰ সমান মহাবলী কোনো নাই পিতৃৰ সমান মহা ধনৱন্ত কোনো নাই আমাৰ অজ্ঞানী মনৰ যিটো ভাৱনা এই ভাৱনাটো পিতৃৰ ওচৰত আমি সদায় সমৰ্পিত পিতৃৰ আশ্ৰয়ত আমি সকলো সুখী এনেকুৱা অনুভৱ আমি সকলোৱে পাওঁ সেইকাৰণে মহামুনিসকলে মহাতপ কৰি যিটো কথা জানিব পাৰে ধ্যান আৰু সমাধিত যিটো কথা জানিব পাৰে সেইখিনি কথা তেওঁলোকে জানিলে কিন্তু তাৰ মাজতো কিছুমান কথা তেওঁলোকে জানিব নোৱাৰিলে যিখিনি কথা এতিয়া ব্ৰহ্মাৰ পৰা জানিব বিচাৰে কিয় জানিব বিচাৰে যে তেওঁ পিতৃ কেতিয়াৰ পৰা পিতৃ সৃষ্টিৰ আদিৰ পৰা তেওঁ পিতৃ সৃষ্টি আদিৰ পৰা তেওঁ যিমান জীৱ সৃষ্টি কৰিলে সেই জীৱবিলাক আহিছে গৈ আছে কিন্তু ব্ৰহ্মাটো ব্ৰহ্মা হৈ আছে গতিকে তেওঁ সমস্ত জীৱতকৈও বোলে দীৰ্ঘায়ু সমস্ত জীৱক তেওঁ দেখি আছে বুজি আছে চকুৰ আগতে কোনোবা জন্ম হৈছে কৰ্ম কৰিছে অহংকাৰ কৰিছে যি কৰিছে ভক্তি কৰিছে যি কৰিছে কিন্তু দুদিন পিছত সংসাৰ এৰি থৈ গুচি গৈছে কিন্তু ব্ৰহ্মাইটোতো সমস্ত কথাখিনি সকলোৰে প্ৰতি তেওঁ দৃষ্টি দিছে গতিকে তেওঁৰ সমান জ্ঞানী তেওঁৰ সমান জনা বুজা কোনো নাই এনেকুৱা এটা ধাৰণা কৰিয়ে যে আচল উত্তৰটো আমি ব্ৰহ্মাৰ পৰাই প্ৰথমতে আমি বিচাৰিম কাৰণ কৃষ্ণৰ বিষয়ে জানিবৰ কাৰণে যদি আমি লাগে স্বয়ং কৃষ্ণকটো পাবও লাগিব সুধিবৰ কাৰণে হয়নে গতিকে কৃষ্ণক বুজা কোনোবা এজন যদি কৃষ্ণক জনা কোনোবা এজন যদি আছে তেওঁক পৰা আমি গোটেইখিনি কথা জনাটোতো আমাৰ কাৰণে সহজ হয় গতিকে আটাইতকৈ জ্ঞান আহৰণৰ সহজ পন্থাটো হৈছে পিতৃ আৰু সেই অনুসাৰে এতিয়া ব্ৰহ্মাৰ ওচৰত আজি মহামুনিসকলে এই প্ৰশ্ন সুধিছে জগতৰ জীৱৰ কল্যাণৰ কাৰণে কি হেতু ইন্দ্ৰদ্যুম্ন ৰজাই যজ্ঞ কৰিছিল কিয়নো সুভদ্ৰা বলোৰাম আৰু কৃষ্ণৰ প্ৰতিমূৰ্তিৰে জগন্নাথ প্ৰতিষ্ঠা কৰিলে তাৰ পৰানো জগতৰ কি লাভ হৈছে এই গোটেই তত্ত্বখিনি এতিয়া ব্ৰহ্মাৰ পৰা জানিবলৈ বিচাৰিছে আহকচোন এতিয়া এই ইন্দ্ৰদ্যুম্নই এই কথাখিনি ক'লে কথাকেইটা যে পঢ়িছে বা এই যজ্ঞখন পাতিছে ইয়াতে কভিড অকণমান আছে কভিড মানে এইটো তেওঁ আগমভাৱে কৰি আছে নাই এতিয়ালৈকে কৰা নাই কৰিব এতিয়ালৈকে কৰা নাই কিন্তু মুনিসকলে প্ৰশ্নটো সুধি আছে তাৰপিছত ইন্দ্ৰদ্যুম্ন ৰজাই কি হিচাপে কৰিব বা নকৰিব বিষয়বস্তুটো পিছৰ পৰ্যায়ত আহিলে ব্ৰহ্মায়ে বুলন্ত শুনা মুনিগণৰ যত আছিল অৱন্তিপুৰী মালম দেশত তাহাৰ মহিমাময়ী কি কৈব সম্পত্তি ইন্দ্ৰ নগৰ যেন দুটি অম্বাৱতী সেই নগৰত ইন্দ্ৰদ্যুম্ন মহাৰাজা ধৰ্ম পথে থাপিলন্ত পৃথিৱীৰ প্ৰজা দানি মানি সত্যবাদী সৰ্বগুণা কৰোঁ প্ৰতাপে আদিত যেন ভোগে পুৰন্দৰ পৃথিৱীত নাহি ৰাজা তাহান সমান যদিলা বিবিধ যজ্ঞ দিলা বহুত মহাদান সুবৰ্ণ মানিক গাম গজ বাজি ৰথ নিৰন্তৰে বিপৰ পৰিলা মনোৰথ এহি মতে পৃথিৱীক পালন্ত নিপতি দিনে কটাহাৰ হেন উপজিল মতি কোন কৰ্মে আবে আৰাধিব জগন্নাথ
এহি বুলি সাঁচ বিচাৰিলা নৰনাথ। কৃষ্ণ। এতিয়া সেই গুৰু সমস্ত এতিয়া ব্ৰহ্মাই মুনিসকলক এতিয়া বুজাই দিবলৈ গৈছে, কাৰণ যিহেতু ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথ প্ৰতিষ্ঠা কৰিলে, গতিকে সেই ইন্দ্ৰদ্যুম্ন ৰজানো কোন আছিল? ইন্দ্ৰদ্যুম্ন ৰজাৰ যিটো গুণাৱলী, যশ আৰু তেওঁ মহিমা, এই সমস্তখিনি এতিয়া ব্ৰহ্মাৰ মুখৰ পৰা মুনিসকলে শুনিবলৈ সক্ষম হৈছে বা ব্ৰহ্মাই মুনিসকলৰ আগত ক'বলৈ আৰম্ভ কৰিছে যে মালৱ দেশত অৱন্তিপুৰ নামৰ এটুকুৰা এখন নগৰ আছিল, আৰু সেই নগৰৰ মহিমাৰ কথা বোলে কি ক'ম। স্বৰ্গত ইন্দ্ৰৰ অমৰাপুৰী যেনেকুৱা, তদ্ৰূপ ইন্দ্ৰৰ এই অৱন্তিপুৰো ঠিক তেনেকুৱাই এক ঐশ্বৰ্য বিভূতিয়ে মহা এক সুন্দৰ নগৰত পৰিণত হৈ আছে। আৰু সেইখন নগৰতে ইন্দ্ৰদ্যুম্ন ৰজাই মহাৰজা হিচাপে তেওঁ অধিষ্ঠিত হৈ ধৰ্ম পন্থৰে সমস্ত প্ৰজাক তেওঁ প্ৰতিপালনো কৰিছিল। দানী মানি সত্যবাদী আৰু সৰ্বগুণাকৰ ৰূপত তেওঁ যি ৰাজ শাসন কৰিছিল, তাৰ ফলত তেওঁ যেন শক্তিত প্ৰতাপত সূৰ্যহেন এক মহা ৰূপটো তেওঁ পাইছিল। আৰু যি তেওঁ দিব্য ভোগ কৰিছিল, স্বৰ্গৰ দেৱতাৰ ৰজা ইন্দ্ৰয়ো যি ভোগ কৰে, যে তাতোকৈ কম ভোগ কৰা নাছিল মৰ্ত্যত থাকি সেই ইন্দ্ৰদ্যুম্ন ৰজাই। গতিকে সেই ইন্দ্ৰদ্যুম্ন ৰজাৰ সমান পৃথিৱীত এনে কোনো ৰজা নাছিল যাৰ সমান দানী মানি পুণ্যৱন্ত যশোৱন্ত শক্তিশালী কোনো ৰজা সেই সময়ত আৰু ইন্দ্ৰদ্যুম্নৰ বাহিৰে কোনো নাছিল। আৰু তেওঁ নানা যজ্ঞ কৰিছিল, নানা দান দিছিল, আৰু সেই দানৰ ভিতৰত সুবৰ্ণ মাণিক গ্ৰাম গজ বাজি ৰথ নিৰন্তৰে বিপুৰ পৰিলা মনুৰ যাক যি লাগে। কাৰোবাক যদি লাগে সোণ মাণিক, কাৰোবাক যদি কোনোবা বাসস্থানৰ কাৰণে যদি গ্ৰাম লাগে বা গাঁও এখনো যদি লাগে, ঠাই এখনো লাগে, সেইখনকো দিছে। যদি কাৰোবাৰ ৰথ লাগে, ঘোঁৰা লাগে বা অন্যান্য হস্তি বা অন্যান্য যি বিচাৰে তাকেই তেওঁ মুক্ত হস্তে সকলোকে দান দি সকলো লোকৰ বিশেষকৈ বিপ্ৰসকলৰ মনোৰথ তেওঁ পূৰণ কৰিছিল। আৰু এনেদৰে তেওঁ গোটেই পৃথিৱীত তেওঁ একচ্ছত্ৰী ৰজা হিচাপে তেওঁ পৰিণত হৈছিল। কাৰণ এইবিলাক কৰি 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 এটা সময়ত তেওঁ নিজৰ মনতে ভাবিলে যে মই এইবিলাক কৰি কি পাইছোঁ, যে ঐশ্বৰ্য বিভূতি দান পুণ্য এই সমস্ত কৰিলোঁ, কৰাৰ পিছত মোৰ কি লাভ হ'ল, নিজকে নিজে প্ৰশ্ন কৰিছে। এতিয়া যিবিলাক সম্পদক লৈ আমি সদায় আসক্ত হওঁ, যি সম্পদৰ ওপৰত আমাৰ সদায় কিবা নহয় কিবা এটা মোহ আছে, যাৰ মোহ নাথাকে তেওঁহে দান দিব পাৰে মুক্ত হস্তে, হয়নে? যাৰ মোহ নাই তেওঁ দানো দিব পাৰে, আৰু সেই সম্পত্তিবিলাক লগত ৰাখি মোৰ কি লাভ হ'ব এনেকুৱা এটা ধাৰণাও তেওঁ কৰিব পাৰে। আৰু সেই সম্পত্তি যে মোৰ নহয়, স্বৰূপতে মোৰ নহয়, এই মহাজ্ঞানটো তেওঁ আহে। এইকাৰণে ইন্দ্ৰদ্যুম্ন ৰজাই কৰিব লগাখিনি কৰি কৰি গৈ গৈ এটা সময়ত তেওঁ ভাবিলে যে মই এইবিলাক কাম কৰি মই আচল কামটো হয়তো মই কৰিব পৰা নাই। কি আচল কাম? যে তেতিয়া অংকটো তেওঁ নিজে নিজে কৰিছে যে মই আনক দান দিলোঁ, পুণ্য দিলোঁ, মোৰ যশ গুণ কীৰ্তন সকলোৱে কৰি আছে, তাৰপিছত চিন্তা কৰিছে মোৰ কি লাভ হৈছে, মইতো ৰজাই হৈ আছোঁ, কিন্তু ৰজা হৈ মই পাইছোঁ কি? তেতিয়া তেওঁ চিন্তা কৰিছে যে মই সংসাৰলৈ কিয় আহিছিলোঁ, এইখিনিৰ কাৰণে আহিছিলোঁ নেকি? তেতিয়া তেওঁ মনত ভাবিছে নাই, এইখিনিৰ কাৰণে নিশ্চয় অহা নাই। তেতিয়া তেওঁ মনত ব্ৰহ্মজ্ঞানটো আহিছে যে আচলতে সংসাৰলৈ আহিছোঁ কৰ্ম কৰিবৰ কাৰণে, ধৰ্ম কৰিবৰ কাৰণে, আৰু পূৰ্ব সংস্কাৰ নাশ কৰিবৰ কাৰণে।
কিন্তু তাৰপিছতো মইতো সংসাৰৰ পৰা মুক্ত পাব লাগিব। কিন্তু মুক্ত পোৱাৰ ব্যৱস্থাটো এতিয়া মই কেনেকৈ পাম, কোনে মোক কৰিব? এনেকুৱা এটা চিন্তা যেতিয়া মনলৈ আহিল, তেতিয়া তেওঁ ভাবিলে যে যিজনে মোক এইখন সংসাৰলৈকে লৈ আহিছে সেইজনকতো মইতো দেখা নাই, সেইজনকতো এতিয়া মই বুজিবৰ কাৰণেতো মই যত্নও কৰা নাই। সেইজনকে মই বুজিব লাগিব, সেইজনকে মই বুজিব লাগিব আৰু সেইজনৰ কথা মই সমস্তখিনি বিচাৰিব লাগিব। ইমান দিনে গুৰুৱে দিয়া জ্ঞান, শাস্ত্ৰই দিয়া জ্ঞান এইখিনিকে লৈ আছে, কিন্তু এই জ্ঞানৰ জৰিয়তে মই যিখিনি কৰ্ম কৰিলোঁ এইখিনি লোকাচাৰ কৰ্মহে, এইখিনি দেখাচাৰ কৰ্মহে। এইখিনি কৰ্মই কাৰোবাক উপকৃত কৰিছে নকৰিছে তাৰ লগত মোৰ কি সম্বন্ধ? গতিকে সেইকাৰণে তেওঁ চিন্তা কৰিছে, নাই যে কৃষ্ণক মই পূজা কৰাৰ বাহিৰে মই এতিয়া অন্য কৰ্ম কৰাৰ প্ৰয়োজন নাই। সেইকাৰণে কৈছে, দিনেক তাহাৰ হেনো উপজিল মতি, কোনো কৰ্মে আবে আৰাধিব জগন্নাথ, এই বুলি শাস্ত্ৰ বিচাৰিলা নৰনাথ। এতিয়া কৃষ্ণক মই যজিব লাগে, কিন্তু কেনেকৈ যজিম? কৃষ্ণনো কি প্ৰকৃততে? তেতিয়া নিজে নিজে সমস্ত শাস্ত্ৰ এতিয়া তেওঁ বিচাৰিব লাগে যে প্ৰভু ভগৱন্ত ক'ত আছে, যে শাস্ত্ৰৰ মাজতেই তেওঁ লুকাই আছে। অক্ষৰ ব্ৰহ্মৰূপত ভগৱন্ত লুকাই আছে। এতিয়া সেই অক্ষৰ ব্ৰহ্মপুৰুষজনক এতিয়া শাস্ত্ৰৰ মাজত এতিয়া বিচাৰিবলৈ যত্ন কৰিছে। এতিয়া কেনেকৈ পাম? বিচাৰি তাত মাজত আছে, চিনিটো পাব লাগিব কি ৰূপত আছে, হয়নে? কি ক আছিলি, কি ক হ'লি, খাব নাপায় শুকাই খিনাই গ'লি বুলি যদি আমাৰ এটা এটা সাধু কথা এটা আছে, তদ্ৰূপ আমি অজ্ঞানীসকলে যদি কৃষ্ণক এনেকৈ যদি মানে শাস্ত্ৰখন মেলি পেলাই যদি বিচাৰোঁ, পামনে বাৰু? নাপাওঁ, কিন্তু পাব লাগিব। ইন্দ্ৰদেৱৰ ৰজাই কৈছে যে পাব লাগিব, কাৰণ তাতে আছে যেতিয়া, কি ৰূপত আছে তাৰ ৰহস্যটো জানিব পাৰিলে হয়তো মই পাই যাম, আনে নাপালেও মই কিন্তু পাবলৈ যত্ন কৰিম। এইকাৰণে তেওঁ কি কৰিলে যে আগম পুৰাণ বেদ বেদান্ত যতেক, গুৰুমুখে জানিলান্ত তত্ত্বক প্ৰত্যেক, মুকুতি ইচ্ছাই এৰিলান্ত ভ্ৰান্তি জ্ঞান, কি মতে আৰাধু হৰি মনে কৰে ধ্যান। এতিয়া সমস্ত পুৰাণ চালে, আগম পুৰাণ, নিগম পুৰাণ সমস্ত দেশ চালে, তাৰপিছত গুৰু মুখৰ পৰাও বহু তত্ত্বজ্ঞান পালে। তাৰপিছতে তেওঁ নিজক বুজিলে যে আচলতে মই সংসাৰৰ পৰা মুক্তি পোৱাৰ কাৰণতহে এতিয়া কৰ্ম কৰিব লাগে। মই কেনেকৈ মুক্তি পাম? তেতিয়া মুক্তিৰ যিটো ব্যৱস্থা, তেতিয়া তেওঁ অন্তৰাত্মাই ক'লে যে কৃষ্ণক ধ্যান কৰাৰ বাহিৰে মই আৰু এইখন সংসাৰত মুক্তি পোৱাৰ কোনো বিকল্প ব্যৱস্থা দেখা নাই। গতিকে সেই কৃষ্ণক এতিয়া তেওঁ ক'ত পাব, কেনেকৈ পাব, কেনেকৈ ভজিব, এইটোহে আচল কথা। গুৰুৱেও ক'ব নোৱাৰে যে এইটো পন্থেৰে কৃষ্ণক তুমি লগ পাবা। এটা আগমী জ্ঞানেৰে আমাক সেই দৰ্শনটো দিব পাৰে, কিন্তু সেই জ্ঞানটো আমি নিজে নিজে ল'বও পাৰিব লাগিব। এতিয়া ইন্দ্ৰদ্যুম্ন ৰজাই ঠিক তেনেকুৱা এটা ভাৱনা কৰি এতিয়া মনস্থ কৰিছে, গতিকে মই হৰিক ধ্যান কৰিবৰ কাৰণে, হৰিক মই বিচাৰিবৰ কাৰণে প্ৰযত্ন কৰিম। আহকচোন বাৰু আমি পৰৱৰ্তী পদলৈকে আগবঢ়াম। নাহিকে নিস্তাৰয় আউৰ মাধৱ তপৰে, শংখ চক্ৰ গদা পদ্ম যাৰ চাৰি কৰে, পদ্ম পত সমচাৰ লোচন আয়ত, গলে বনমালা শুভে কুষ্ঠভ কণ্ঠত, শিৰত কিৰীতি কৰে কংকন কেৰুৰ, মকৰ কুণ্ডল জলে পাৱত নেপুৰ, আৰাম শ্যামল শৰীৰে পীত বস্ত্ৰে কৰে কান্তি, হিয়াত প্ৰকাশে আতি শিৱস্বৰ পান্তি, হেন মাধৱ কয়াৱে আৰাধু কি মতে, এহি বুলি বাজ ভৈলা নগৰ হন্তে।
আৰভণিল শংকৰে কৃষ্ণ চৰণত ধৰি সমজাৰ সৰ্বজনে বোলা হৰি হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। জয় কৃষ্ণ। এতিয়া ইন্দ্ৰদ্যুম্ন ৰজাই সিদ্ধান্ত কৰিলে যে মাধৱৰ বাহিৰে এইখন সংসাৰত কাৰো নিষ্ঠাৰ নাই। গতিকে সেই মাধৱৰ কি গুণেৰে জগতক ৰক্ষা কৰে? তেওঁ চতুৰ্ভুজ মূৰ্তি, চতুৰ্ভুজত কি কি থাকে? শংখ চক্ৰ গদা পদ্ম। শংখ চক্ৰ গদা পদ্ম চাৰি হস্তৰ কাৰ কাৰণে তেওঁ ধাৰণ কৰে? বোলে ভক্তৰ কাৰণে ধাৰণ কৰে। কিহৰ কাৰণে ধাৰণ কৰে? যে সংসাৰী যিমানবিলাক দৈত্য দানৱ বা আসুৰিক শক্তি, এই শক্তিসমূহৰ পৰা তেওঁ তিনি অস্ত্ৰৰে ভক্তক ৰক্ষা কৰে। শংখ চক্ৰ আৰু গদা, এই তিনি অস্ত্ৰৰে ভকতক তেওঁ বাহিৰৰ জগতৰ পৰা, বিষয় জগতৰ পৰা তেওঁ ৰক্ষা কৰে। আৰু পদ্ম অস্ত্ৰৰে তেওঁ কি কৰে? ভকতৰ মনৰ ভিতৰত অতি পবিত্ৰ ভক্তিৰ ভাৱনাটো জগাই তোলে আৰু সংসাৰৰ মায়াৰ পৰা মুক্তি হোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰে কৃষ্ণক ভক্তি কৰিবৰ কাৰণে তেওঁলোকক ভগৱন্তে কৃপা কৰে। গতিকে আজি ইন্দ্ৰদ্যুম্ন ৰজাৰ এই গুণটো আছে, তেওঁ জ্ঞানটো আছে। এইকাৰণে কৃষ্ণই কি কৰিব পাৰে তেওঁ এই কথাখিনি তেওঁ আয়ত্ত কৰিছে। ক'ৰ পৰা? গুৰুৰ পৰা পাইছে, শাস্ত্ৰৰ পৰা পাইছে, আৰু তেওঁ হৃদয়ত বিশ্বাস কৰিছে। আৰু লগতে সেই প্ৰভু ভগৱন্তৰ স্বৰূপটো তেওঁ জানিছে। ৰূপটো কেনেকুৱা? গলে বনমালা শোভে কৌস্তৱ কণ্ঠত, শিৰত কিৰীতি কৰে কংকন কেউৰ, মকৰ কুণ্ডল জলে পাৱত নপুৰ, শ্যামল শৰীৰে পীত বস্ত্ৰে কৰে কান্তি, হিয়াত প্ৰকাশে ৰাতি শিৱৎসৰ পান্তি। প্ৰভু ভগৱন্তৰ যিটো আধ্যাত্মিক যিটো ৰূপ, এই ৰূপটো তেওঁ গম পাই গৈছে যে সেইজন প্ৰভু ভগৱন্তৰ আয়ত লোচন, ইমান সুন্দৰ আয়ত আকাৰৰ এই চকুজুৰি, গলত বোলে বনমালাই শোভা কৰি আছে, কণ্ঠত কৌস্তৱমণি, শিৰত কিৰীতি আৰু কৰ্ণত কেউৰ কংকন, মকৰ কুণ্ডল, এই সমস্তবিলাক তেওঁৰ শৰীৰত অলংকাৰ হিচাপে বিৰাজিত হৈ আছে। শ্যামল শৰীৰটোৱে পীত বস্ত্ৰেৰে এটা মহা যে জ্যোতি তেওঁৰ দেহৰ পৰা প্ৰকাশ কৰে। হিয়াত আছে শিৱৎসৰ পান্তি, অৰ্থাৎ স্বয়ং প্ৰভু ভগৱন্তৰ দেহ আৰু অলংকাৰ, এই অলংকাৰে যিটো এটা অপূৰ্ব ৰূপ তেওঁৰ জগতক প্ৰকাশ কৰি আছে, এই ৰূপটো কেৱল ভক্তজনেহে দেখিব পাৰে। এতিয়া ইন্দ্ৰদ্যুম্ন ৰজাই মনতে ভাবিহে আছে ভগৱন্তৰ এইটো ৰূপ, জানিছে শুনিছে কাৰণে তেওঁ ভাবিছে যে ভগৱন্তৰ এইটো ৰূপ, কিন্তু ইন্দ্ৰদ্যুম্ন ৰজাই এইটো ৰূপটো দেখা নাই। কিন্তু তেওঁ বিশ্বাস কৰিছে এই ৰূপটো যিয়ে দেখিব সিয়েই মুক্তি পাই যাব। কিন্তু মই এইকাৰণে দেখা নাই কাৰণ মই মুক্তি পোৱা নাই, বা মুক্তি পাবলৈ মই হয়তো ভগৱন্তৰ কৃপা পাব পৰা নাই, বা ভগৱন্তক মই পূজা কৰি তেওঁক মই সন্তুষ্ট কৰিব পৰা নাই। এতিয়া ৰাস্তাটো যেতিয়া বিচাৰি পাই গ'ল যে এই ৰাস্তাটোলৈ গ'লে মই অমুকক পাম, তমুকক পাম, তমুকক, গতিকে এতিয়া তেওঁ ৰাস্তাটো কেতিয়াও এৰিবলৈ ইচ্ছা কৰা নাই। আৰু সেইকাৰণে সেই ঈশ্বৰক মই কেনেকৈ পাব পাৰোঁ, সেইকাৰণে তেওঁ মনত সেই জ্ঞানটো আহিছে। হেন মাধৱক আবে আৰাধো কিমতে, এহি বুলি বাজৱ হৈলা নগৰৰ ৰসন্তে। সংকল্প কৰি দিলে এই মাধৱক মই ভজনা কৰিম, কিন্তু কেনেকৈ কৰিম তেওঁ ভাবিয়ে পৰা নাই। আৰু ভাবোঁতে ভাবোঁতে তেওঁ নিজেই গম পোৱা নাই তেওঁ ক'ত গৈছে। কিন্তু বাহিৰৰ পৰা যিসকলে প্ৰত্যক্ষ কৰি আছে সকলোৱে দেখিছে তেওঁ কাৰো লগত কথাও নাই, কাৰো লগত বতৰা নাই, তেওঁ আনন্দ মনেৰে, দুখ মনেও নহয়, কাৰণ ভগৱন্তৰ কথাটো যেতিয়া মনত পৰি গ'ল অট'মেটিক তেওঁৰ হৃদয়খন আনন্দৰ পূৰ্ণ প্ৰকাশ এটা আহিছে।
আৰু আনন্দ মনেৰে তেওঁ কাৰো লগত কথা বতৰা নকৈ নামাতি যেতিয়া গৃহৰ পৰা বা নগৰৰ পৰা আপোনা আপুনি ওলাই আহিছে। এতিয়া ওলাই অহাৰ দৃশ্যটো তেতিয়া ৰাজন্যবৰ্গই দেখিছে, সৈন্য সামন্তসকলে দেখিছে, ঋষি মুনি গুৰুসকলে দেখিছে বা অন্যান্য সাধাৰণ প্ৰজাসকলেও দেখিছে যে ৰজাই ক'লৈ যায়, ইমান সুন্দৰ এটা ভাৱমূৰ্তি লৈ তেওঁ অকলে ওলাইছে। গতিকে কিবা নহয় কিবা এটা তাৰ প্ৰভাৱ এটা নিশ্চয় সৰ্বত্ৰতে পৰিছে। আৰু এতিয়া ৰজা নিজে অকলে গৃহৰ পৰা ওলাই আহিছে, কিন্তু নিজে নাজানে তেওঁ ক'লৈ যাব। কিন্তু মনত এটাই ভাৱনা, মই কৃষ্ণক কেনেকৈ আৰাধনা কৰিম, ক'ত আৰাধনা কৰিম। গতিকে তেওঁ আপোনা আপুনি গৃহৰ পৰা ওলাই গৈছে। আৰু ভগৱানে সেইটো তেওঁক কৃপা কৰিছে। কিয় যে বিষয় সংসাৰ থাকিলেতো ভগৱন্তকটোতো পূজা কৰিব নোৱাৰিব, সেৱা কৰিব নোৱাৰিব। গতিকে বিষয় সংসাৰৰ পৰা তেওঁ আঁতৰিবই লাগিব। বিষয়া কৰি আছে সমস্ত ৰাজ্য। গতিকে ভগৱন্তে তেওঁ মনত সেই ভাৱনাটো দি গৃহৰ পৰা লাহে লাহে তেওঁ আঁতৰাই লৈ গৈ আছে। কিন্তু তাৰ পিছে পিছে এতিয়া বাকী অন্যান্য সৈন্য সামন্ত ৰাজন্য বৰ্গই বা সাধাৰণ প্ৰজাই কেনেকৈ ৰজাক সংগ দিয়ে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব বাকী সমস্ত। কিন্তু এইখিনি এটা কথা আমি প্ৰভুজনে কথাটো অকণমান হেৰি এটা দিয়ক, খিয়াল এটা দিয়ক। যি ইন্দ্ৰদ্যুম্নৰ কথা আমি আলোচনা কৰি আছোঁ, এই ইন্দ্ৰদ্যুম্নৰ কথা আলোচনা কৰিবলৈ গ'লে আমাৰ বহু কথাত খেলি মেলি লাগি যায়। এইজন ইন্দ্ৰদ্যুম্নৰ কথা যিজনে এতিয়া কলিযুগত আপোনাৰ জগন্নাথ মন্দিৰ প্ৰতিষ্ঠা কৰিলে, কলিযুগৰ আৰম্ভণিতে, এই ইন্দ্ৰদ্যুম্ন ৰজাৰ কথা দাপৰত আৰু এজন ইন্দ্ৰদ্যুম্ন ৰজাৰ কথা পাওঁ, যাৰ নাম বোলে ঘুনুচা, যাৰ মানে জীয়েক কৃষ্ণক কোনোবা এটা সময়ত তেওঁক বিয়া দি থৈ গৈছিল। গতিকে দৌল উৎসৱৰ সময়ত বিষয়টো সুন্দৰভাৱে চৰ্চিত হৈ থাকে। ঘুনুচা কীৰ্তন নামৰ এটা মহা আখ্যান আমাৰ শংকৰদেৱ গুৰুজনাও ইয়াত সন্নিৱিষ্ট কৰি থৈছে। সেই ঘুনুচাৰ পিতৃৰ নাম হৈছে ইন্দ্ৰদ্যুম্ন ৰজা। গতিকে আৰু এজন ইন্দ্ৰদ্যুম্ন ৰজাক আমি পালোঁ। সকলোৱে গাহ গজেন্দ্ৰৰ কথাটো আখ্যানটোতো পাই আছে। যি ইন্দ্ৰদ্যুম্ন ৰজাই আপোনাৰ অগস্ত্য ঋষিৰ অভিশাপত অভিশপ্ত হৈ তেওঁ গজেন্দ্ৰ হ'ব লগা হ'ল। আৰু সেই গজেন্দ্ৰক গাহই গ্ৰাস কৰিলে। আৰু গজেন্দ্ৰই অন্তিম সময়ত কৃষ্ণৰ কথা মনত পৰাত, কৃষ্ণক ত্ৰুটি কৰাত স্বয়ং কৃষ্ণই হৰি অৱতাৰ লৈ তেওঁক আহি উদ্ধাৰ কৰিলে। এই সত্য যুগৰ ইন্দ্ৰদ্যুম্ন ৰজা, দাপৰ যুগৰ ইন্দ্ৰদ্যুম্ন ৰজা আৰু কলি যুগৰ ইন্দ্ৰদ্যুম্ন ৰজা, এই তিনিজনৰ মাজত সম্বন্ধ কি? এই কথাটো আমি যদি বিচাৰি যাওঁ বহু ক্ষেত্ৰত আমাৰ উজুতি লাগে। এই ইন্দ্ৰদ্যুম্ন ৰজাক আমি এটা আখ্যানত পাইছোঁ, মহাভাৰতৰ এটা অংশ স্বৰূপে। আপোনাৰ পৰীক্ষিত ৰজাৰ পুত্ৰৰ নাম জন্মেজয়। জন্মেজয়ৰ এজন পুত্ৰৰ নাম হৈছে ইন্দ্ৰদ্যুম্ন। এতিয়া সেই ইন্দ্ৰদ্যুম্ন ৰজাই কৃষ্ণ, সুভদ্ৰা আৰু বলোৰামৰ প্ৰতিমূৰ্তিটো বনাই জগন্নাথ প্ৰতিষ্ঠা কৰিলে। এই কথাটো যদি আমি বিশ্বাস কৰোঁ, তেতিয়াহ'লে কলিযুগৰ ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথ প্ৰতিষ্ঠা কৰিলে, নহয় জানো বাৰু? নহ'লে কলিৰ আগত দাপৰৰ সমাপ্তিত এই কৃষ্ণ, বলোৰাম আৰু সুভদ্ৰাৰ চৰিত্ৰটো সেইকাৰণে তেওঁ আনিব পাৰিলে। যদি এই জগন্নাথ যদি সত্য যুগতে হ'লহেঁতেন, তেতিয়াহ'লেতো বলোৰামৰ কথাও আহিব নোৱাৰে, সুভদ্ৰাৰ কথাও আহিব নোৱাৰে। কৃষ্ণৰ কথাটো বাৰু ক্ষেত্ৰত বেলেগ কথা, কিন্তু বাকী দুটা চৰিত্ৰটোতো আহিব নোৱাৰে। গতিকে এই ইন্দ্ৰদ্যুম্ন ৰজাৰ সঁচাকৈ এটা আচৰিত এক চৰিত্ৰ, পৌৰাণিক চৰিত্ৰ। কিন্তু আমি ইয়াক কাল্পনিক চৰিত্ৰ বুলি ক'ব নোৱাৰোঁ। কিবা নহয় কিবা এটা নিশ্চয় সামঞ্জস্য থাকিব লাগিব। সেই ইন্দ্ৰদ্যুম্ন ৰজাই কোন সময়ত কৃষ্ণক নিজৰ কন্যাগৰাকী বিবাহ দি থৈ গ'ল, যিগৰাকী কন্যাক লৈ এতিয়া দাপৰৰ শেষত কৃষ্ণৰ মহালীলাত সেই ঘুনুচা বাৰীলৈকে তেওঁ যাব লগা হ'ল।
ধনুচাক তেওঁ বিচাৰিবলৈ তেওঁ যাব লগা হ'ল যাৰ কাৰণত এতিয়া ৰুক্মিণীকে আদি কৰি অন্যান্য বাকীসকলৰ পত্নীৰ লগত এটা মহালীলা হৈ গৈছে বাৰু যি কি নহওক বিষয়টো আপোনাসকলক অকণমান উনুকিয়াই থৈ গ'লোঁ সময় সাপেক্ষে বাৰু আলোচনা কৰাৰ সুযোগ পালে অকণমান আলোচনা কৰি আহক আমি দ্বিতীয় কীৰ্তনলৈকে আমি আগবাঢ়িছোঁ কৃষ্ণ আমি মহামূৰ্খমতো আপোনালোকক মহাজ্ঞানীসকলক পাই আমাৰো কিছু কথা